খবৰ এইবাৰ বদৰুদ্দিন আজমলৰ মহা বিস্ফোৰণ আগতে পুৰণি সময়ত দেখা গৈছিল সংখ্যালঘু এলেকাত বানপানী হৈছিল সংখ্যালঘু এলেকাত বানপানী হলে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বহুবাৰ চিঞৰি থাকিও প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমলৈ আহে কিন্তু এইবাৰ বানপানী হৈছে হিন্দু এলেকাত হিন্দু বসতিপূৰ্ণ এলেকাত এইবাৰ বানপানী হৈছে অসমৰ উজনি অসমৰ মানুহে ভোট দি 43 পৰা 44 গৰাকী বিধায়কক জিকা আনিছিল হেইখন উজনি অসমত এতিয়া মানুহে মৰি আছে গতিকে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী কিয় সময় কোৱা নাই অসমলৈ আহিবলৈ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক পঠা দিলে সকলো সমস্যাৰ সমাধান নহয় মন্ত্ৰীয়ে কি কৰিব মন্ত্ৰীয়ে আমাক একো কৰি নিদিয়ে যদি পাৰে কেন্দ্ৰীয় চৰকাৰে 1000 কোটি টকা সাহায্য প্ৰদান কৰিব লাগে বান সাহায্য প্ৰদান কৰিব লাগে আৰু যি অসমৰ বানপানী হে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে এইবাৰ বদৰুদ্দিন আজমলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অসম ভ্ৰমণৰ সন্দৰ্ভত মন্তব্য কৰা পৰিলক্ষিত হৈছে তেওঁ কি ক'লে সবিশেষ খবৰ লৈ আহিছো আৰু এই মুহূৰ্তত জনাই আছো এইবাৰ বদৰুদ্দিন আজমলৰ আন এক প্ৰসংগ মন্ত্ৰীয়ে কি কৰিব আমাক মন্ত্ৰী নালাগে আমাক 10,000 কোটিৰ পেকেজ লাগে বান বিভীষিকাৰ মাজতে এইবাৰ আজমলৰ আন এক ডাঙৰ দাবী মুছলমান মৰিল তেতিয়াও কোনো নাহিল আজি হিন্দু মৰিছে এতিয়া হক প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আগতে সংখ্যালঘু এলেকাত বানপানী হৈছিল এইবাৰ হিন্দু এলেকাত বানপানী হৈছে আজি হিন্দু এলেকাত বানপানী হৈছে অন্তত এইবাৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমলৈ আহক ভোট দিয়া নাই নেকি তেওঁলোকে ভোট দিছিল উজনিৰ মানুহে ভোট দি 43 পৰা 44 গৰাকী বিধায়কক জিকা আনিছে গতিকে এই পৰিস্থিতিত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমলৈ আহিব লাগে আজি তেওঁলোক মৰি আছে বদৰুদ্দিন আজমলে এই ধৰণে বিস্ফোৰণ ঘটোৱা পৰিলক্ষিত হৈছে আজিৰ দিনটো সংখ্যালঘু এলেকাত আগতে বানপানী হৈছিল কিন্তু সেই বানপানীত কোনো প্ৰধানমন্ত্ৰী কোনো কেন্দ্ৰীয় গৃহমন্ত্ৰী কোনো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী নাহিল কিন্তু আজি হিন্দু মৰিছে আজি হিন্দু বসতিপূৰ্ণ এলেকাত বানপানী হৈছে গতিকে প্ৰধানমন্ত্ৰী আহিব লাগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আহিব লাগে এই ধৰণে মন্তব্য কৰা এতিয়া পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত মন্তব্য আছে বদৰুদ্দিন আজমলৰ মন্তব্য আগবঢ়াইছো আমার মন্ত্রী না লাগে 10,000 crore প্যাকেজ লাগে মোদীজি নিজে আহিব লাগে আগে মুসলমান এলাকাত বান্ন হয়েছিল ধুবড়ি বলপাড়া বরপেটা নগাঁও হয়েছিল কোনোদিন কোনো প্রাইম মিনিস্টার হা নাই আমি বহুত চিঞরিছি এইবার প্রাইম মিনিস্টার আহিছে আহা নাই আজি 20-21 দিন 22 দিন পিছত কোনো মন্ত্রীক পাঠাইছে মন্ত্রীয়ে কি কৰিব কৈ এটা রিপোর্ট দি দিব যি ইয়াৰ প্ৰশাসনে যে রিপোর্ট দিব সেইটোই দি দিব এটা দেওয়ার পিছত কি হব ঘোষণা করে দিব আমি 1000 কিলো চাউল দি আছো 2 কিলো ডাইল দি আছো এলে মানুহবিলাকে যে ঘর ভাঙিছে এটা দিব পাৰিব নি আমার দাবি হল এখানে ইউডিএফর মন নিজের পালন যে কমসে কম 10 লাখ করে পার ঘর দিব লাগে 10,000 crore rupees প্যাকেজ দিব লাগে আর একটু ইনসাফের সাথে বিতরণ হব লাগে দ্বিতীয় হল ইমান মানুহৰ ঘর ভাঙিছে 10 লাখ করে দিব লাগে আর ন্যাশনাল ক্যালামিটি ডিক্লেয়ার কৰিব লাগে ন্যাশনাল ক্যালামিটি ডিক্লেয়ার করার পিছত গভর্নমেন্টের উপর দায়িত্ব আহি যায় এটা নকৰিব আমি জানো 100% নকৰিব আরে ভাই আগে মুসলমান মরিছে আপোনালোকে দিয়া নাই এতিয়া তো হিন্দু ভাই মরি আছে কিয় নিদিব ভোট দিয়া নাই নেকি 42 43 44 MLA জিকাইছে সেই এরিয়া আজি এই মানুহবিলাক তড়পি আছে কোনো সাহারা দেনে वाला নাই Why this discrimination? তো হব না লাগে আমার মন্ত্রী না লাগে 10,000 crore প্যাকেজ লাগে মোদীজি নিজে আহিব লাগে আগে মুসলমান এলাকাত বান্ন হয়েছিল ধুবড়ি বলপাড়া বরপেটা নগাঁও হয়েছিল কোনোদিন কোনো প্রাইম মিনিস্টার হা নাই আমি বহুত চিঞরিছি এইবার প্রাইম মিনিস্টার আহিছে আহা নাই আজি 20-21 দিন 22 দিন পিছত কোনো মন্ত্রীক পাঠাইছে মন্ত্রীয়ে কি কৰিব কৈ এটা রিপোর্ট দি দিব যি ইয়াৰ প্ৰশাসনে যে রিপোর্ট দিব সেইটোই দি দিব এটা দেওয়ার পিছত কি হব ঘোষণা করে দিব আমি 1000 কিলো চাউল দি আছো 2 কিলো ডাইল দি আছো এলে মানুহবিলাকে যে ঘর ভাঙিছে এটা দিব পাৰিব নি আমার দাবি হল এখানে ইউডিএফর মন নিজের পালন
যে কমসে কম 10 লাখ করে পার ঘর দিব লাগে 10,000 crore rupees পেকেজ দিব লাগে আৰু এইটো ইনচাফৰ সাথে বিতৰণ হ'ব লাগে দ্বিতীয় হ'ল ইমান মানুহৰ ঘৰ ভাঙিছে 10 লাখ কৰি দিব লাগে আৰু নেশ্যনেল কেলেমিটি ডিক্লেয়াৰ কৰিব লাগে নেশ্যনেল কেলেমিটি ডিক্লেয়াৰ কৰাৰ পিছত গভৰ্ণমেণ্টৰ ওপৰত দায়িত্ব আহি যায় এইটো নকৰিব আমি জানো 100% নকৰিব আৰে ভাই আগে মুছলমান মৰিছে আপোনালোকে দিয়া নাই এতিয়াতো হিন্দু ভাই মৰি আছে কিয় নিদিব ভোট দিয়া নাই নেকি